নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান ওলাই যোৱা তোমাৰ সাহস কেনেকৈ হ'ল আমাৰ ঘৰত সোমাবলৈ তুমি যি কৰিছা তোমাক মই খুদাই নেৰো জেললৈ যাব লাগিব তুমি তোমাৰ আৰু মোৰ কাহিনী একে আৰাধ্যা আমি দুয়ো প্ৰেমত প্ৰতাৰিত হৈছোঁ তুমি পোৱা কষ্টবোৰ মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ বৌয়েতো ক্ষমা কৰি দিব দাদা ক্ষমা কৰি দিলেই বাৰু কিন্তু মোৰ লগত সংসাৰ কৰিব পাৰিব জানো আকৌ এবাৰ নোৱাৰে সম্পৰ্ক এটা জীয়াই ৰাখে বিশ্বাসে যদি সেই বিশ্বাসেই নাথাকে সম্পৰ্ক কেনেকৈ থাকিব আমি এটা কথা ভাবিছো ৰিমলি কি কথা যেহেতু প্ৰিয়াৰ আচল ৰূপ পোহৰলৈ আহিলে আৰু এতিয়ালৈকে যেহেতু অনিৰুদ্ধ আৰু আৰাধ্যাৰ অফিচিয়েলি ডিভোৰ্স হোৱা নাই গতিকে আমি এই ডিভোৰ্স হ'ব নিদিওঁ কি কৰিম বুলি ভাবিছা আমাৰ যিমানবোৰ বন্ধু বান্ধৱী আছে আটাইকে মাতিছো আমি দুয়োকে বুজাম অনিৰুদ্ধ আৰাধ্যাক ক্ষমা বিচাৰিব লাগিব আৰু আৰাধ্যায়ো অনিৰুদ্ধক ক্ষমা কৰি দিব লাগিব মুঠতে কাইলৈ আমি সিহঁতৰ সম্পৰ্কটো ভাল কৰিবই লাগিব আৰু তুমিও আমাক সহায় কৰিব লাগিব মই আছো দীক্ষিতা বা যি কৰিব লাগে মই কৰিম দেৱদা দাদা গঠনিৰ পৰা ফোনটো লগাই আছো ফোনটো নালাগে দেখোন ছাৰ কিবা কাম আছিলে নেকি দাদা ঘৰত নাই কি হৈছে আপোনাৰ ছাৰ হস্পিটেলত আছে কিয় গৈছে হস্পিটেললৈ ছাৰে সুইচাইড এটেম্প কৰিছিল তেওঁক এতিয়া আইচিইউত ৰখা হৈছে কি ডক্টৰে কণ্ডিশ্যন ক্ৰিটিকেল বুলি কৈছে हेलो हाँ কি কি হৈছে আপোনাৰ আৰাধ্যা ক'ত আছে গা ধুবলৈ সোমাইছে বহুত বেয়া কথা হ'ল কি হৈছে নকয় কিয় আৰাধ্যা ক'ত কি হ'ল আপোনাৰ কলোৱে দেখোন গা ধুবলৈ সোমাইছে বুলি মোক প্ৰেছাৰৰ টেবলেট এটা দিয়াচোন লওক ৰ'ব মই পানী আনি আছো লওক
আৰাধ্যা গা ধুবলৈ গৈছে নহয় অ'। ভগৱানে আকৌ আৰাধ্যাৰ লগত অন্যায় কৰিলে। তেনেকৈ কিয় ক'লে? অনিৰুদ্ধ হাস্পতালত আছে, জীৱন মৃত্যুৰ সৈতে যুঁজি আছে বোলে। বচাৰ আশা বোলে খুবেই কম। কি কি হৈছে অনিৰুদ্ধৰ? ছুইচাইড এটেম্প কৰিছে। এনেকুৱা কিয় কৰিলে? কিয় কৰিলে বাদ দিয়া, এতিয়া আমি কি কৰিম সেইটো চিন্তা কৰা। হেল্ল' কি? বল বল বল। প্ৰিয়া কি হ'ল? অনিৰুদ্ধই কিয় এনেকুৱা কৰিলে? কি কৰিলে অনিৰুদ্ধে? প্ৰিয়া নকওঁ কিয়? ছুইচাইড কি? ছুইচাইড এটেম্প কৰিছিলে অনিৰুদ্ধই। এতিয়া হস্পিটেলত এডমিট কৰিছে, অৱস্থা বহুত বেয়া, বচাৰ সম্ভাৱনা নাই হেনো। যদি অনিৰুদ্ধৰ কিবা এটা হয় নহয়, তোৰ কিন্তু দিগদাৰ আছে। আৰু আৰু যদি পুলিচ এনকুৱাৰী হয় নহয়, তই তই ফচাটো খাটাং। ৰচোন, ভয় খুৱাই নাথাকিবি। ভয় খুওৱা নাই, সঁচা কথা কৈছো। যদি কেনেবাকে অনিৰুদ্ধৰ কিবা এটা হ'বলৈ হয়, তই নাভাবিবি তাৰ ঘৰখনে তোক সুদাই এৰিব বুলি। পুলিচ কেছ হ'ব তোৰ ওপৰত। কি কৰোঁ মই? মোৰ বোধেৰে তই এটা কাম কৰ, তই ইয়াৰ পৰা পলাই যা, আৰু কেতিয়াও নাহিবি তই ইয়াত। নিশা, তই পাগল হৈছ নেকি? মই পাগল হোৱা নাই, তোৰ ভালৰ কাৰণে কৈছোঁ। যদি তোৰ জীৱনটোৰ প্ৰতি মোহ আছে, তেনেহ'লে তই গুচি যা ইয়াৰ পৰা, নাহিবি আৰু। আমি যাব লাগিব, আপুনিতো নাযায়? আৰাধ্যা আৰু ময়ে যাম। কি দৰকাৰ? কিয় যাবা তুমি? কিয় যাবা আৰাধ্যাই? মৰিব ওলাইছে যিহেতু, এদিন পিছত মৰিলেতো হয়। তই কিয় এনেকুৱা কৰিলি দাদা? মায়ে জানো সহ্য কৰিব পাৰিব? গুচি যা ইয়াৰ পৰা, নাহিবি আৰু, নহ'লে গোটেই জীৱন তই জেলত পাৰ কৰিব লাগিব। মই যাব নোৱাৰোঁ। কিয়? বহুত কষ্টৰ পাছত মই এনেকুৱা এটা জীৱন পাইছোঁ নিশা। বহুত সংঘাতৰ পাছত এইবোৰ লাহ বিলাহ পাইছোঁ। এইবোৰ এৰি মই ক'ৰবাত লুকাই থাকি ভিক্ষাৰী জীৱন জীয়াব নোৱাৰোঁ। যি হ'ব দেখা যাব, সমস্যা থাকিলে সমাধানো থাকিব। মই ইয়াৰ পৰা নাযাওঁ। তই কিয় এনেকুৱা কৰিলি দাদা? মায়ে জানো সহ্য কৰিব পাৰিব? মাৰ আগত কেনেকে ক'ব এই কথাটো?
ঠিক আছে, ধন্যবাদ। আপুনি খবৰ দি থাকিব। আমি যাব লাগিব। আপুনিতো নাযায়, আৰাধ্যা আৰু ময়ে যাম। কি দৰকাৰ? কিয় যাবা তুমি? কিয় যাবা আৰাধ্যাই? মৰিব ওলাইছে যিহেতু এদিন পিছত মৰিলেতো হয়। কমচে কম ডিভোৰ্চটো হৈ যাব দিব লাগিছিল। এয়া আপুনি কেনেকুৱা কথা কৈ আছে? গম পাইছো মই, কথা শুনিবলৈ বৰ বেয়া। মই অমানৱীয় কথা কৈছো, কিন্তু মই এজন মানুহ হোৱাৰ উপৰিও কাৰোবাৰ বাপে জীয়াই থাকোঁতেতো শান্তি নিদিলেই এতিয়া মৃত্যুৰ পিছতো শান্তিৰে থাকিব নিদিব আমাৰ ছোৱালীক। মৃত্যু? মৰা নাই, কিন্তু মৰিবতো পাৰে। তুমি গম পাইছানে অনিৰুদ্ধৰ যদি মৃত্যু হয় আমাৰ আৰাধ্যাৰ কি হ'ব? আমাৰ ছোৱালী বিধৱা হ'ব, বিধৱা হ'ব তাই। সেইটো গুচি যাব, কিন্তু বিধৱাৰ ৰীতি নীতি নিয়মবোৰৰ মাজত আমাৰ ছোৱালী সোমাই পৰিব। সমাজ, ৰীতি নীতি, সংস্কাৰ এইবোৰে কমেও এবছৰলৈকে তাইক নতুনকৈ জীৱন আৰম্ভ কৰিব নিদিয়ে। সেইটোতো বাদ দিয়া, এতিয়া জীৱন মৃত্যুৰ লগত যুঁজি থকা বুলি গম পালে আৰাধ্যাৰ কম কষ্ট হ'বনে? নাই নাই, আৰাধ্যাৰ পৰা এই কথা লুকুৱাব লাগিব। তাইক গম পাব দিব নোৱাৰি। কেনেকৈ লুকুৱাই ৰাখিব? আমি বাৰু নকওঁ, কিন্তু তাইলেতো ফোন আহিব। ফোন না? তাইতো বাথৰুমতে আছে। যোৱা, তাইৰ ফোনটো লৈ আহা। কিন্তু কিয়? কি কৰিব বিচাৰিছে মানুহজনে? নকওঁ কিয় ৰিমলি? আকাংক্ষাৰ ঘৰলৈ যাওঁ ফুৰিবলৈ। সঁচা কথা ক। মোৰ এনেকুৱা লাগিছে তই যেন মোৰ পৰা কিবা কথা লুকুৱাইছ। নাই মা, একো লুকোৱা নাই। তোক কিবা দুখত থকা যেন লাগিছে। কি হৈছে কচোন? ৰিমলি, কলৈ যাওঁ ৰিমলি? নকওঁ কিয় ৰিমলি? আকাংক্ষাৰ ঘৰলৈ যাওঁ ফুৰিবলৈ। সঁচা কথা ক। মোৰ এনেকুৱা লাগিছে তই যেন মোৰ পৰা কিবা কথা লুকুৱাইছ। নাই মা, একো লুকোৱা নাই। তোক কিবা দুখত থকা যেন লাগিছে। কি হৈছে কচোন? দুখ লাগিছেতো মোৰ। ঘৰৰ কথাবোৰ গম পাই মই কষ্ট পাইছোঁ। সেইবাবে অলপ ওলাই যাওঁ, লগৰবোৰৰ লগত সময় পাৰ কৰিব। মনটো তেতিয়া অলপ ভাল লাগিব। যা যা, পইচা আছে নহয় তোৰ লগত? আছে মা। যা। মোৰ আহোঁতে অলপ পলম হ'ব পাৰে, তুমি চিন্তা কৰি নাথাকিবা। হ'ব দে। দাদাৰ কথাটো মই তোমাক ক'ব নোৱাৰিম মা। তুমি নোৱাৰিবা। কিবা কৈ তুমি সুস্থ হৈ উঠিছা। আকৌ তোমাক মই অসুস্থ অৱস্থাত চাব নোৱাৰিম মা।
আশা কৰোঁ দাদা ভালে ভালে উভতি আহক। হে ভগৱান, কৃপা কৰিবা। মা, অ মা, অ দেউতা, মোৰ ফোনটো দেখিছিলা নেকি? বিচাৰি পোৱা নাই। মানে গালি নাপাৰিবি কিন্তু। কি হ'ল দেউতা? তোৰ ফোনটো মোৰ হাতত লাগি পানীত পৰিল। কেনেকে? ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই চুন্দেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই চুন্দেলি তৰাকে হাবুতি